আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত ভাল খবৰ ক্লাছ 12 পাছ কৰাখিনিৰ কাৰণে। হায়াৰ ছেকেণ্ডেৰী যোনখিনি পাছ কৰিছে তেওঁলোকে এইকেইটা পোষ্টৰ বাবে আবেদন কৰিব পাৰিব। ইয়াতে আচলতে কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়, আপোনালোকে ডাইৰেক্ট গৈ ৱাক ইন ইণ্টাৰভিউ দিব পাৰিব। এটা ইণ্টাৰভিউ হ'ব, ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হ'ব। 60টা পোষ্ট মুকলি হৈছে। ৰিলেশ্যনশ্বিপ মেনেজাৰ পোষ্ট, পল্লৱী মটৰ্ছ গুৱাহাটী ফালৰ পৰা আহিছে। লাষ্ট ডেট হৈছে মানে যোনদিনাখন ইণ্টাৰভিউ হ'ব সেই ডেটটো দিয়া আছে আপোনালোকে 25/5/2024। এটা পোষ্টটোৰ নাম গম পাইছে, ৰিলেশ্যনশ্বিপ মেনেজাৰ, চেলছ এক্সিকিউটিভ হয়। নাম্বাৰ অফ পোষ্ট 60টা আছে আৰু বয়সৰ সময়সীমা দিছে 35 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন মেল কেণ্ডিডেটছ মিনিমাম HS এণ্ড এবভ। চ' এই হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লেও আবেদন কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ বা ফ্ৰেছাৰ সকলোৱে দুটাই আবেদন কৰিব পাৰিব। যদি আপোনালোক নতুন হয় আপোনালোকে আবেদন কৰিব পাৰিব, কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে। এপ্লিকেশ্যন ফিজ দিব নালাগে কোনো ধৰণৰ। ৱাক ইন ইণ্টাৰভিউ হ'ব 15 to 25 মে 2024। এইকেইটা দিনত হ'ব, 15 তাৰিখৰ পৰা 25 তাৰিখলৈকে। টাইমটো হৈছে 11টা বজাৰ পৰা 11 AM to 1 PM আৰু 4 PM to 5 PM। পল্লৱী মটৰ্ছ গুৱাহাটী, মাৰুতি চুজুকি ডিলাৰ হয়, তাতে আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব। চ' ভিডিঅ'টো সকলোকে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আৰু সকলোৱে গৈ পেলাই ইণ্টাৰভিউটো দিব পাৰে। চ' ধন্যবাদ। আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।